মাননীয় মুখ্যমন্ত্রী তথা গড়কাপ্তানি মন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই 30 কোটি টাকা আবণ্টন দিছিলে ভবানীপুৰ সৰ্বভোগ সমষ্টিৰ অন্তৰ্গত আৰু যিখিনি ভবানীপুৰ যিখিনি এলেকা আছিলে তাৰে বাবদ ফণীধৰ তালুকদাৰক প্ৰদান কৰা হৈছিল আৰু বাকিখিনি 15 কোটি টকা ব্যয় সাপেক্ষে মোক তেখেতে বাছনি কৰিব দিছিলে যিসমূহ আঁচনি এতিয়া অন্তৰ্ভুক্ত হোৱা নাই এইটোৰ আধাৰতে আজি 15 কোটি টকা ব্যয় সাপেক্ষে সৰভোগৰ যি পুৰণা সৰভোগ সমষ্টিৰ এই সৰভোগ সমষ্টিৰ প্ৰায় 26টা বাট পথৰ আমি আজি আনুষ্ঠানিকভাৱে কামৰ আমি শুভাৰম্ভ কৰিছোঁ আৰু এই যেহেতু মাঘ বিহুত আমি কাম আজি আৰম্ভ কৰিছোঁ আৰু বহাগ বিহুৰ ভিতৰতে কাম সম্পূৰ্ণ কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছোঁ আজি বিভাগক আমি নিৰ্দেশ প্ৰদান কৰিছোঁ যেহেতু এই 26টা পথ অৱহেলিত হৈ আছিলে বিভিন্ন ৰাইজে বিভিন্ন সময়ত আবেদন জনোৱাৰ পিছতো ইয়াৰ বিভাগীয় হওক বা জনপ্ৰতিনিধিয়ে কৰা নাছিলে আৰু যাৰ ফলস্বৰূপে ৰাইজে মোৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছিলে আৰু সেইটোৰ আধাৰত এই 26টা পথ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুমোদন দিয়াৰ বাবে মই সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যিহেতু আমাৰ এই অঞ্চলত দুখনকৈ অভাৰব্ৰিজ এতিয়া সৰ্বমুঠ 3খন হ'ব কাৰণ কিয় সৰুপেটাৰ অভাৰব্ৰিজ বৰপেটাটো অভাৰব্ৰিজ ইতিমধ্যে সম্পূৰ্ণ হৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছে সৰুপেটাৰ কাম চলি আছে সৰভোগ অভাৰব্ৰিজৰ কাম চলি আছে ইয়াৰ উপৰিও অসমমালা যিটো আমাৰ প্ৰায় 100টা অসমমালা ৰাস্তা যিটো লোৱা হৈছিলে অসমমালা ৰাস্তাটো আমাৰ এতিয়া 100টাৰ ভিতৰত ইতিমধ্যে আমাৰ যিটো পাঠশালাৰ পৰা যিটো সৰ্থেবাৰীৰ পৰা পাঠশালাৰ অহা যিটো পথ সেই পথটো এই 2-4 তাৰিখৰ ভিতৰতো উদ্বোধন কৰাৰ কথা আছে আৰু এইটো যিটো আমাৰ শিমলাগুৰিৰ পৰা যিটো মানাহলৈ যিটো যোৱা পথ সেই পথটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিধায়ক দলৰ বৈঠকত আমাৰ বিধায়কসকলৰ সভা পাতি যেহেতু মোৰ এটা অংশ যেহেতু মোৰ সৰভোগ সমষ্টিৰ পূৰ্বৰ অংশ পৰে আৰু বাকী অংশ যেহেতু নতুনকৈ যেহেতু যি মানাহ সমষ্টিত যেহেতু পৰে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে ধেমালি কৰি কৈছিলে যে এটা ৰাস্তাত দুজনকৈ বিধায়কৰ অংশগ্ৰহণ থাকিব বিশেষকৈ শিমলাগুৰিৰ পৰা যোৱা মানাহত আৰু সেইকাৰণে এই ৰাস্তাটো সেইদিনাখনে বিধায়ক দলৰ বৈঠকত আমাৰ বিধায়কসকলৰ উপস্থিতিত আমাৰ বিভাগৰ কমিশ্যনৰ উপস্থিতিত আমাক সেইদিনা অনুমোদন দিছিলে। ইয়াৰ উপৰিও আমি ইতিমধ্যে পাঠশালাৰ যিটো হাদেৰীৰ পৰা গেৰুকাপাৰালৈ যোৱা যিটো ৰাস্তা প্ৰায় 86 কোটি টকা আৰু ইয়াতে যিটো আমাৰ 81 কোটি টকা ব্যয় সাপেক্ষে যি দুটা ৰাস্তা আবণ্টন দিলে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আগতীয়াকৈ মই অভিনন্দন জনাইছোঁ। এনেকুৱাকৈ বাট পথৰ যি সমস্যা আছিলে সেই সমস্যা সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আমি খুব আমাৰ বেয়া লাগি আছে যে আমাৰ বগৰীগুৰি অঞ্চলত এখন দলং আমি কৰিব লগা আছিলে সেই দলংখন এতিয়াও মানে কৰা হোৱা নাই বিভাগৰ আজি বিভাগীয় অনুমোদন দিছিলে যদিও যিটো মই যেনেকৈ থাকোঁতে বেকী নদীৰ ওপৰত ডুমনি ব্ৰিজখন যেনেকুৱাকৈ 101 কোটি টকা ব্যয় সাপেক্ষে ডুমনি ব্ৰিজৰ লগতে যি আমাৰ হেৰি কাহিতেমালৈ যি ৰাস্তা আৰু যি দলঙৰ ব্যৱস্থা কৰিছিলোঁ সেইখিনি কামো যি হাৰত চলিব লাগিছিলে চলা নাই আমি আজি বিভাগক আহ্বান জনাইছোঁ যাতে সেইখিনি কামো যে খৰখেদা কৰে আৰু আগন্তুক দিনত বগৰীগুৰি যিখন দলং সেই বগৰীগুৰি দলংখনো আমি কৰাৰ কাৰণে ইতিমধ্যে আমি মানসিকভাৱে প্ৰস্তুতি আমি লৈছোঁ কাৰণ কিয় যিহেতু ইমান দিনে 5 বছৰে যিহেতু অৱহেলিত হৈ থাকিলে আৰু 5 বছৰে বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিছিলে আমি যেতিয়া আছিলোঁ বা মই যেতিয়া আছিলোঁ ভুৱা প্ৰতিশ্ৰুতি কাকো দিয়া নাছিলোঁ যিটো কৰিম বুলি কৈছিলোঁ কৰিছিলোঁ আৰু যাৰ কাৰণে বগৰীগুৰিক বাদ দি পেলাই এখনো দলং কৰিব লগা নাই সৰভোগ সমষ্টিত এখনো কৰিব লগা নাই যি পাটাচাৰকুছি সমষ্টিত 45খন আছিলে সেই 45খনৰ ভিতৰত 38খন সম্পূৰ্ণ হৈছে আৰু 17খন কাম চলি আছে কিন্তু ইয়াতে কিন্তু আমাৰ যিহেতু সৰু দলং এখনো নাই গতিকে সেই ক্ষেত্ৰত আমি সেইখন দলংখন যদি মই বিধায়ক হৈ থাকিলোহেঁতেন ইয়াতে তেতিয়াহ'লে হয়তো হ'লহেঁতেন কিন্তু এতিয়া যি কি নহওক হোৱা নাই যিহেতু আমি আগন্তুক দিনত বগৰীগুৰি দলংখনো আমি কৰিব লাগিব।